বুদ্ধ পূৰ্ণিমা পালন কৰিলে নামঘৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নাম কীৰ্তন আয়োজন কৰা হয়। সমান্তৰালকৈ মৰিগাঁও ভোমোৰাগুৰি বৰখেল নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে আহুৰায়ে মহা সংকীৰ্ণ বাৰ্ষিক সেৱা আয়োজন কৰিছে। বিগত বছৰৰ দৰে এই বছৰ নাম কীৰ্তনত বহু দূৰ-দূৰণিৰ পৰা অহা ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। লোকে লোকাৰণ্য হৈ পৰিছে ভোমোৰাগুৰি নামঘৰ প্ৰাংগণ। হাজাৰ হাজাৰ ভক্তই হাতে হাতে ধূপ কাঠি বন্তি লৈ মনোকামনাৰ পূৰণৰ হকে সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে। পুৱাৰে পৰা লানি নিচিগা সোঁতত এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান বৰখেল নামঘৰ। দিনৰ ভাগৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজৰ বাবে মহাভোগৰ ব্যৱস্থা কৰে নামঘৰ পৰিচালনা সমিতিয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম। চুবুৰী বৰখেল হিচাপে চিনাক্তকৰণ হৈছে আৰু এই নামঘৰটো চৰকাৰী মাটিতে অৱস্থিত আৰু ইয়াত যিবিলাক নেকি উৎসৱ হয় সেই উৎসৱবোৰ আগৰ পৰাই চলি আহিছে। ইয়াতে কিন্তু আগৰ পৰাই চলিছে যদিও এই কীৰ্তন পাঠভাগ মহাসাং হিচাপেদি আমাৰ চলি থাকে, প্ৰতি বছৰে চলে, আজি চলি আছে। কিন্তু ইয়াতে কথা এটা সোমাইছে, আমাৰ এই নামঘৰত এভাগ মাহেকীয়া শৰাই দিয়া যায় সংক্ৰান্তিৰ দিনা। সেই সংক্ৰান্তিৰ পৰ্বটো আমাক এনেভাৱে আহিল, আমাৰ ভোমোৰাগুৰি গাঁৱত মহা কলয়া লাগিছিল। এই কলয়াত ভৱেন ব্ৰহ্মচাৰী মৰিগাঁও গীতা সত্ৰৰ অধিকাৰী যিজন ভৱেন ব্ৰহ্মচাৰী, তেওঁ আমাৰ ইয়াত নামঘৰত থাকি আমাৰ ৰাইজক সুদিহা পৰামৰ্শৰে মতে আগবঢ়াই আজিলৈকে হৈছে যদিও তেওঁক আমি এনেকুৱা পৰিৱেশত দেখা পাইছিলোঁ, তেওঁক আমি আঁঠুৱাৰ তলত ৰাখিলেও তেওঁ ৰাতিয়ে দিলে ওলাইছে, আঁঠুৱাৰ ভিতৰত থাকিলেও তেওঁ আঁঠুৱাৰ ভিতৰত মানুহজনক দেখাবলৈ পোৱা নাযায়। কিন্তু পুৱা ভাগত দিনত সেই আঁঠুৱাটোৰ ভিতৰতে তেওঁ দেখিব পোৱা যায় আৰু কটুকটো নহয়। ঠিক তেনেকৈ সেই আমাৰ ভকতসকল বা লোকসকলৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰি আমাক মাহেকীয়া শৰাই এভাগ তেওঁ আজি পৰ্যন্ত নহয় প্ৰজন্মৰ কাৰণেও আমি থাকিব লাগিব। তাৰ বিনিময়ত আমাৰ গাঁওখনত আজি অত্যধিক মানুহ জয় ময়ময়কৈ আগবাঢ়িবলৈ এসূৰ্যলৈ আগবাঢ়ি আছে। এতিয়া কথা হৈছে এই 1961 চনৰ পৰাই এই বুদ্ধপুণিটো 1901 চনৰ পৰাই এই বুদ্ধপুণিটো আজিলৈকে পৰম্পৰাগতভাৱে আজিলৈকে চলি আছে আৰু ইয়াক আমি নতশিৰে মানি আছোঁ। আমাৰ ইয়াৰ আগতে আছিল এই জৰাবাৰী গণক বুলি কোৱা এজন মানুহ আছিল। তেওঁ এই কীৰ্তন ভাগ মহাসাং কৰি থাকে। আজি প্ৰজন্মত সেই গণকৰ সংখ্যাটো অলপ কম হোৱাৰ বিনিময়ত আমি গুৰুসকলক নোপোৱাই গ'লোঁ। এতিয়া আমাৰ যিসকলে নেকি আমাক সত্ৰ অধিকাৰী সত্ৰৰ গোসাঁইবিলাকে লৈ আমি আজি পৰ্যন্ত চলি আছোঁ। সেই মৰ্মে আজি বৰণবাৰীৰ পৰা আমাৰ সত্ৰাধিকাৰ অধিকাৰীক আমি আজি আমাৰ সমাজত ৰাখি তেওঁৰ পদধূলি লৈ আজি আমি সেৱাভাগ চলাইছোঁ। এই সেৱা আমাৰ ফালৰ পৰা ইমানতে সামৰিছোঁ আৰু বহুতো থাকিলেও আমি প্ৰকাশ নকৰোঁ, ইমানতে ধন্যবাদ বুলি প্ৰকাশ কৰিছোঁ। ৰাইজৰ সহায় সহযোগিতা আপোনালোকৰ এই গাঁওখনৰ পৰা কেনেকুৱা পাইছে? এই গাঁওখনৰ সহযোগিতা আমাৰ নিয়মাৱলী এটা আছে। যদি কোনোবা লোক বিয়োগ হয় তেতিয়াহ'লে সেই বিয়োগৰ বিনিময়ত আমি সমূহ ৰাইজে ঘৰে ঘৰে 50 টকা আৰু চাউল 2 কেজিকৈ দি তেওঁলোকক উদ্ধাৰ কৰি আহিছোঁ। এইটো আমাৰ সহানুভূতি, ৰাইজৰ সহানুভূতি। তাৰ বাদেও কোনোবা মানুহ একেবাৰে গৰম থাকিলে তেওঁকো আমি 1000, 500, 300, 400 এনেকৈ দি পেলাই উদ্ধাৰ কৰি আছোঁ। আৰু তাৰ বাদেও যিসকল নেকি মৃত পৰিয়ালৰ মানুহ সেইসকলকো ব্যক্তিগতভাৱে 900 হয়, 800 হয়, 500 হয়, সেই যেনেকৈ পায় তেওঁলোকক খাদ্য অকণমান যোগান ধৰে। এই সকামটোৰ কাৰণে আমি কি সহায় সাধি পাইছোঁ ৰাইজৰ? ভোমোৰাগুৰি কোচচুবুৰী বৰখেল নামঘৰত আজি 1901 চনৰ পৰা পৰম্পৰাগতভাৱে আমাৰ উপৰিপুৰুষসকলে এই বুদ্ধ পূৰ্ণিমা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰি আহিছে। আগদিনা
আমাৰ কীৰ্তন আৰম্ভ হয় আৰু গোটেই ৰাতি কীৰ্তন পাঠ চলি থাকে আৰু পিছদিনা নাম কীৰ্তনে আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰা যায়। গতিকে এই অনুষ্ঠানত এই নামঘৰৰ উন্নয়ন সমিতিৰ সম্পাদক হিচাপে আজি 2 বছৰে মোক দায়িত্ব অৰ্পণ কৰি থৈছে। এই 2 বছৰত যিখিনি কাম কৰা গৈছে এই কামখিনিৰ ওপৰত সম্পূৰ্ণ ৰাইজৰ সহযোগিতা মই সম্পূৰ্ণভাৱে পাইছোঁ আৰু ৰাইজে উলহ মালহে এই বৈঠকটো পাতিবলৈ আমাৰ লগতে সকলো ৰাইজে উৎসাহ উদ্দীপনাৰে এই বৈঠকটো অনুষ্ঠুতীয়াকৈ পাতিছে। আকৌ আগলৈ পাতি থাকিব বুলি পেলাই আশা ভৰসা থাকিল। ধন্যবাদ।